আমি আছো পাঠশালাত অনুষ্ঠিত সপ্তদশ সাহিত্য সভাৰ অধিৱেশন থলীত আৰু আমি ডেমক্ৰেচি লেভেলৰ পৰা মোৰ আকাশদেৱ আছে আৰু এই মুহূৰ্তত বজালীৰ এগৰাকী শিক্ষাবিদ তেওঁ বিদ্যাপন নিত্যানন্দ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু এতিয়া তেওঁৰ ৮৫তকৈ বেছি বছৰ কিন্তু অসম সাহিত্য সভাৰ প্ৰতি তেওঁৰ টান আছে আৰু অসম সাহিত্য সভাৰ থলীত উপনীত হৈ আমি এটা কথা ক'ব লাগিব যে অসম সাহিত্য সভাৰ যি সুধাকণ্ঠ সাংস্কৃতিক সংঘৰ সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে অসম সাহিত্য সভাৰ আজীৱন সভ্য হিচাপেও তেওঁ কৰ্মৰত হৈ আছে তো অসম সাহিত্য সভাৰ এই অধিৱেশনত উপস্থিত অসম সাহিত্য সভাৰ অধিৱেশনত উপস্থিত হৈ কেনেকুৱা অনুভৱ ইয়াত উপস্থিত হৈ কেনেকুৱা লাগিছে ইয়াত উপস্থিত হৈ অতিশয় আনন্দিত হৈছোঁ খুব ভাল লাগিছে এনেকুৱা আহল বহল সুন্দৰ আৰু এইবাৰ বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা হৈছে সেইটো এটা বিশেষ উল্লেখযোগ্য আৰু সেইটো অসম সাহিত্য সভাই পৰৱৰ্তী অধিৱেশনত এই বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা কৰিব সেইটো সঁচাকৈ এটা আমাৰ পাঠশালা অধিৱেশনৰ ৭৭তম অধিৱেশনৰ বিশেষ উল্লেখযোগ্য এটা পদক্ষেপ আৰু ইয়াত বেছিভাগ এই প্ৰত্যক্ষদৰ্শী বা এই সাহিত্য সভাত থকা যিসকল বিভিন্ন শাখাৰ পৰা আহিছে তেখেতসকলে আমাৰ বজালী অধিৱেশনৰ খুব সুন্দৰ ত্ৰুটিশূন্য আদৰ অভ্যৰ্থনা খোৱা লোৱা সকলোতে খুব সন্তুষ্টি লাভ কৰিছে সেইটো আমাৰ বৰ গৌৰৱৰ বিষয় ১৯৮৭ চনত ইয়াতে ভট্টদেৱ ক্ষেত্ৰতে সাহিত্য সভা অনুষ্ঠিত তেতিয়াৰ স্মৃতি কিবা মনত আছে ৮৭ চনতো ইয়াতে হৈছিলে ৮৭ চনতো ইয়াতে আহিছিলোঁ তেতিয়া ইয়াত প্ৰধান সম্পাদক আছিল আমাৰ লগৰ এজন এই লগৰ সতীশ চন্দ্ৰ দেৱ চৌধুৰী তেওঁ অৱশ্যে আজি প্ৰায় ৬ মাহ আগতে প্ৰয়াত হ'ল আৰু সেই সময়তো ইয়াত কৰি অলপ কম আছিল কিন্তু এতিয়া ভট্টদেৱ ক্ষেত্ৰ বহুত বেছি আকাৰৰ হৈছে এইটো বৰ উল্লেখযোগ্য ঘটনা এয়া হ'ল আমাৰ আৰু পাঠশালা বা বজালী সম্পৰ্কে কি ক'ব পাঠশালা আৰু বজালী কেনেকুৱা পাঠশালাখন কেনেকুৱা বজালী এখন বৰ বৃহত্তৰ অঞ্চল এটা পাঠশালা এটা সাধাৰণ ইয়াত কিন্তু বজালী এটা বৃহৎ এলেকা আৰু ইয়াত বহুত এই শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান বিশেষ কৰি ইয়াক নাট্যনগৰী বুলি পাঠশালাক নাট্যনগৰী বুলি কোৱা হয় এইটো